নমস্কাৰ প্ৰিয় জব চিকাৰসকল, পুনৰ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে। শুনি ভাল পাব। কথাটো হৈছে কি, যিসকল ল'ৰা ছোৱালীয়ে গুৱাহাটীত জব কৰিব বিচাৰে, যিসকল ল'ৰা ছোৱালীয়ে গুৱাহাটীত আহি কাম কৰিব বিচাৰে, যিকোনো জব হ'ব পাৰে, আণ্ডাৰ মেট্ৰিক, হাই ছেকেণ্ডেৰী, গ্ৰেজুৱেট লেভেলৰ যিকোনো জব আছে, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা বহুত ল'ৰা ছোৱালী আমাৰ গুৱাহাটীত আহি জব কৰিব বিচাৰে। তো তেওঁলোকৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন ফিজ এতিয়া মাত্ৰ 53 টকা কৰিছোঁ, মাত্ৰ 53। আৰু এই অফাৰটো আমি 1 জুনৰ পৰা দিছোঁ। আমি ইমান পাব্লিছ কৰা নাছিলোঁ, এতিয়া পাব্লিছ কৰিছোঁ। 1 জুনৰ পৰা 16 জুনলৈকে থাকিব, ঠিক আছে। তো আমি ইমান পাব্লিছ কৰা নাই, নকৰাকৈ আমাৰ বহুতখিনি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। তো এতিয়াও দেখিছোঁ বহুত ল'ৰা ছোৱালী এতিয়াও বাকী আছে। তো যিসকল ল'ৰা ছোৱালীয়ে গুৱাহাটীত জব কৰিব বিচাৰে, তেতিয়াহ'লে অতি সোনকালে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰক আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰাই লওক। মাত্ৰ 53, 16 জুনলৈকে থাকিব। এনে আমাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ হৈছে, যিসকলে গুৱাহাটীত জব কৰিব বিচাৰে বা বেলেগ ডিষ্ট্ৰিক্টত জব কৰিব বিচাৰে, তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন ফিজ হৈছে গ্ৰেজুৱেটসকলৰ কাৰণে 353 আৰু বাকীসকলৰ কাৰণে তলৰখিনিৰ কাৰণে 253। এই অফাৰটো কেৱল গুৱাহাটীৰ কাৰণে, গুৱাহাটীত যিসকলে কাম কৰিব তেওঁলোকৰ কাৰণে জব কৰিব। বাকী ডিষ্ট্ৰিক্টৰ কাৰণে নহয়। বাকী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী যদি নিজৰ ডিষ্ট্ৰিক্টতে জবটো বিচাৰে, ফৰ এক্সাম্পল শিৱসাগৰ ল'ৰা ছোৱালীয়ে শিৱসাগৰত বিচাৰে, তিনিচুকীয়া, নলবাৰী, তেজপুৰ, তো তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন ফিজ ছেমেই থাকিব, 353 আৰু 253, ঠিক আছে। তো গতিকে উদগতি জব কনচালটেঞ্চি, য'ত নাম হি কাফি হে, যিয়ে আত্মনিৰ্ভৰশীলতাৰ পাঠ শিকায়, সকলো সময়তে আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহে এই ধৰণে। লগতে নতুন এটা ভিডিঅ' লৈ আহিম, নিজকে কি ধৰণে স্কিলখিনিৰ ওপৰত আপোনালোকে কাম কৰিব। গতিকে কোনে কোনে বিচাৰে নিজৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত আপোনাৰ প্ৰেজেণ্টেশ্যন স্কিল, আপোনাৰ লিডাৰশ্বিপ কোৱালিটি,